নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো পদ্দাৰ কাৰ ৱৰ্ল্ডৰ ফালৰ পৰা মুকলি হৈছে। চিটুৱেশ্যন ভেকেণ্ট, নেক্সা গুৱাহাটী চেণ্ট্ৰেল, পদ্দাৰ কাৰ ৱৰ্ল্ড প্ৰাইভেট লিমিটেড, গড়চুক গুৱাহাটী। ৰিকুৱাৰ্ছ 1 নম্বৰ পোষ্টটো হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰ্ছ ফৰ গুৱাহাটী, 2 নম্বৰ ছিনিয়ৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ফৰ গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবকেইটাৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। মিনিমাম 1 year এক্সপেৰিয়েঞ্চ প্ৰিফাৰ্ড ইন চেলছ। জবকেইটাৰ বাবে মিনিমাম 1 বছৰৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। অট'মোবাইল এক্সপেৰিয়েঞ্চ নট মেণ্ডেটৰী, আৰু ফ্ৰেছাৰসকলে আপোনালোকে আবেদন কৰিব পাৰিব, এক্সপেৰিয়েঞ্চ মেণ্ডেটৰী নহয়। আৰু জবকেইটাৰ বাবে 2 wheeler আপোনালোকৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো যোৰহাটৰ কৃষ্ণা হুণ্ডাই ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। যোৰহাট কৃষ্ণা হুণ্ডাই ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ASM এছিষ্টেণ্ট চেলছ মেনেজাৰ, 2 নম্বৰ টিম লিডাৰৰ 2টা পোষ্ট মুকলি হৈছে, 3 নম্বৰ চেলছ কনচালটেণ্টৰ 15টা পোষ্ট, 4 নম্বৰ ছিনিয়ৰ চেলছ কনচালটেণ্টৰ 5টা পোষ্ট, আৰু 5 নম্বৰ RDSC ৰুৰেলৰ বাবে 20টা পোষ্ট মুকলি হৈছে। লোকেশ্যনবোৰ হৈছে যোৰহাট, তিয়ক, বোকাখাট, গোলাঘাট আৰু তিতাবৰ। এইকেইটা লোকেশ্যনৰ যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে আবেদন কৰিব পাৰিব। আৰু জব টাইপ ফুল টাইম হয়। চেলাৰী এজ পাৰ কোম্পেনী নৰ্মছ, কোম্পেনীৰ নৰ্মছ মৰ্মে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট এনি ষ্ট্ৰীম বা 12 পাছ বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে চেলছৰ যিকেইটা পোষ্ট আছে, এছিষ্টেণ্ট চেলছ মেনেজাৰ আৰু টিম লিডাৰ, এই পোষ্টকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু বাকী পোষ্টকেইটাৰ কাৰণে ফ্ৰেছাৰ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আফটাৰ জইনিং এমপ্লয়িজ গেট ফিউল এণ্ড লাঞ্চ এজ পাৰ কোম্পেনী টাৰ্মছ এণ্ড কণ্ডিশ্যনছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 5 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড, অথৰাইজ ছাৰ্ভিচ ডিলাৰ অফ দ্য কিৰলস্কাৰ অইল ইঞ্জিনছ লিমিটেড। উই আৰ আৰ্জেণ্টলি হায়াৰিং ফৰ দ্য পোষ্ট অফ টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। দ্য কেণ্ডিডেট মাষ্ট বি প্ৰফিচিয়েণ্ট ইন ইংলিছ, হিন্দী এণ্ড আছামিজ। জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী মেনশ্যন কৰা নাই, লোকেশ্যন গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল এটা দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 26 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ পোষ্ট ভেকেণ্ট ফৰ দ্য প্লুমেৰিয়া মাৰ্ট ছুপাৰ মাৰ্কেট এণ্ড অফিচ ডিউটি এট পাঞ্জাবাৰী গুৱাহাটী। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 to 15,000। আৰু জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কেণ্ডিডেটছ কেন এপ্লাই বাই চেণ্ডিং বায়'ডাটা উইথ পাছপৰ্ট ফটোগ্ৰাফ। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটা আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন পঠিয়াব পাৰিব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে 25 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো অজন্তা ফাৰ্মা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অজন্তা ফাৰ্মা গুৱাহাটী ইজ লুকিং ফৰ দ্য এক্সপেৰিয়েঞ্চ কেণ্ডিডেট ইন QA এণ্ড QC ডিপাৰ্টমেণ্ট। কোৱালিফিকেশ্যন QA ৰ বাবে BSc বা MSc ডিগ্ৰী বিচাৰিছে, আৰু QA পোষ্টৰ বাবে B.Pharm বা M.Pharm ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ বিচাৰিছে 2 পৰা 5 বছৰ। প্ৰিফাৰ্ড অনলি ফাৰ্মা বেকগ্ৰাউণ্ড, কেণ্ডিডেটছ এণ্ড ইমিডিয়েট জইনাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 26 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ জব হয়। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড ফাৰ্ম হেভিং এক্সপেৰিয়েঞ্চ অফ more than 1 year, preferably in water supply projects for field work across Assam. জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864153371। এই নাম্বাৰটোত আপোনালোকে 26 এপ্ৰিলৰ ভিতৰত যোগাযোগ কৰি ল'ব।
7 নম্বৰ জবটো ৰয়েল গ্লোবেল স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ৰয়েল গ্লোবেল স্কুল ৰিকুৱাৰ্ড। এ নম্বৰ পোষ্টটো হৈছে পিয়ানো টিচাৰ, ৱেল ভাৰ্ছড ইন টিচিং পিয়ানো মিউজিকেল ইনষ্ট্ৰুমেণ্টেল টেকনিক্স স্কেলছ এণ্ড মেকানিক্স এণ্ড শুড হেভ ইন ডেপথ নলেজ অফ দ্য ইনষ্ট্ৰুমেণ্ট। বি নম্বৰ পোষ্টটো হৈছে গিটাৰ টিচাৰ, ৱেল ভাৰ্ছড ইন টিচিং গিটাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টেল টেকনিক্স স্কেলছ এণ্ড মেকানিক্স এণ্ড শুড হেভ ইন ডেপথ নলেজ অফ দ্য ইনষ্ট্ৰুমেণ্ট। চি নম্বৰ পোষ্টটো হৈছে ভায়লিন টিচাৰ, ৱেল ভাৰ্ছড ইন টিচিং ভায়লিন মিউজিকেল ইনষ্ট্ৰুমেণ্টেল টেকনিক্স। ডি নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন, গাৰ্লছৰ বাবে বিচৰা হৈছে আৰু মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে জবটোৰ বাবে। লগতে 3 পৰা 4 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম গ্ৰেজুৱেট উইথ 3 to 4 years of experience in a reputed boarding school and good communication skills in English is essential. ই নম্বৰ পোষ্টটো হৈছে কেৰিয়াৰ কাউন্সিলৰ। দ্য এপ্লিকেণ্ট should be a graduate or postgraduate from a reputed institute. A minimum of 3 years of experience in university, college, counseling and or careers advice is required. Excellent spoken and written English is necessary for this position. F নম্বৰ পোষ্টটো হৈছে গাইডেন্স কাউন্সিলৰ, পোষ্ট গ্ৰেজুৱেট ইন সাইকোলজি কাউন্সিলিং ক্লিনিকেল or graduate with PG diploma in counseling psychology. Profile collaboration with parents, teachers and students to create positive learning experiences. এইখিনি আপোনালোকৰ কি কি স্কিলছ থাকিব লাগিব দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। জি নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ, এ বেচেলৰ্ছ ডিগ্ৰী উইথ 2-year diploma program in special education recognized by the Rehabilitation Council of India in any disability or any equivalent qualification. Qualification in the central teacher eligibility test conduct by CBSE is desired. 8 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এক্সেলেণ্ট কমিউনিকেশ্যন ইণ্টাৰপাৰ্চনেল এণ্ড কম্পিউটিং স্কিলছ। 9 নম্বৰ পোষ্টটো হৈছে সংস্কৃত টিচাৰ, PRT and TGT, teachers with at least 5 years of teaching experience with good command over Sanskrit. Experience in renowned schools only need to apply. J নম্বৰ পোষ্টটো হৈছে আছামিজ টিচাৰ, TGT, teachers with at least 5 years of teaching experience with good command over language and should be tech savvy having requisite academic degree. K নম্বৰ পোষ্টটো হৈছে হিন্দী টিচাৰ, PRT, teachers with at least 5 years of teaching experience with good command over language and should be tech savvy having requisite academic degree. Competitive salary as per qualification experience and merit. জব কেইটাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন এক্সপেৰিয়েঞ্চ আৰু মেৰিটৰ ওপৰত ভিত্তি কৰি যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। একমডেশ্যন এণ্ড ডিউটি মিলছ ফৰ ৰেচিডেঞ্চিয়েল ষ্টাফ, ফ্ৰী এডুকেশ্যন ফৰ ষ্টাফ চিলড্ৰেন এজ পাৰ স্কুল ৰুলছ। Interested candidates may send their CV along with photograph to the email given below. Interested আৰু এলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 25 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব আৰু আপোনালোকৰ CVখন মেইল কৰি পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। মেনশ্যনিং দ্য পোষ্ট ইন দ্য ছাবজেক্ট লাইন। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ৰয়েল গ্লোবেল স্কুল, বেতকুচি, NH 37 গুৱাহাটী, আছাম। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ হায়াৰিং ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে কণ্টেণ্ট ৰাইটাৰ, ফুল টাইমৰ বাবে বিচাৰিছে। 2 নম্বৰ বেকএণ্ড ডেভেলপাৰ, ফুল টাইম। 3 নম্বৰ প্ৰজেক্ট এনালিষ্ট, ফুল টাইম। জব লোকেশ্যন গুৱাহাটী হয়। কেণ্ডিডেট শুড পছেছ ৰিলেভেণ্ট এডুকেশ্যন এক্সপেৰিয়েঞ্চ স্কিলছ এণ্ড এক্সপাৰ্টাইজ। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব আৰু 25 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। মেনশ্যন দ্য জব ৰুল ইন দ্য ছাবজেক্ট লাইন অফ ইমেইল। 9 নম্বৰ জবটো ইডভেঞ্চাৰ কোচিং ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। ইডভেঞ্চাৰ কোচিং ইনষ্টিটিউট GS ৰোড গুৱাহাটী ৰিকুৱাৰ্ড ফৰ ইকনমিক্স ছ'চিয়েল ছায়েন্স। ইকনমিক্স আৰু ছ'চিয়েল ছায়েন্সৰ টিচাৰ বিচৰা হৈছে ইডভেঞ্চাৰ কোচিং ইনষ্টিটিউট গুৱাহাটীৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9401614786। এই নাম্বাৰকেইটাত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ এ কুক ট্ৰেডিশ্যনেল ডিছেছ ফৰ এ নিউলি অপেণ্ড স্মল হোটেল এট দিছপুৰ লাষ্ট গেট।
দিছপুৰৰ লাষ্ট গেটত নতুনকৈ অপেন কৰা সৰু হোটেল এখনৰ বাবে কুক বিচৰা হৈছে ট্ৰেডিশ্যনেল ডিছৰ বাবে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পৰা 20,000 টকালৈকে প্ৰতি মাহে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 7002787290। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।